হে বন্ধু বান্ধৱীসকল, মানে খবৰটো হ'ল কি আজি গাড়ীখন কিনা 2 নম্বৰ দিন, কিন্তু আজি পূজা কৰিব যাব লাগে, কিন্তু এটা প্ৰব্লেম হ'ল আমাৰ বৰষুণ দি আছে আৰু এইখন হ'ল গাড়ীখন। আৰু এতিয়া কেনেকৈ যাওঁ তাকে ভাবি আছোঁ। বৰ্তমান ৰেংকট চেকত পিন্ধি এতিয়া যাবলৈ ওলালোঁ, যিহেতু অলপ ব্যৱস্থা কৰিছোঁ যাম বুলি, আৰু গতিকে চাই থাকক যিয়ে নহওক। আৰু এতিয়া আহি পালোঁ গোবৰ্ধন, আৰু বতৰটো চাওকচোন কেনেকুৱা হৈ আছে। গণেশ বাবাৰ মন্দিৰ গোবৰ্ধনত থকা, আৰু ইয়াতে অলপ বাইকখন পূজা কৰিম। আৰু অলপ বাৰু বৰষুণে প্ৰব্লেম দিলে কোনো কথা নাই, কিন্তু তথাপিও আমি সেনেকৈ মাজতে আহিলোঁ, গতিকে এতিয়া পূজা চূজা কৰোঁ গাড়ীখন। আপোনালোকে চাওক আৰু এতিয়া পূজা চূজা কৰা হৈ গ'ল গাড়ীখনত, আৰু এতিয়া প্ৰসাদ চৰসাদ খাওঁ। প্ৰসাদ চৰসাদ খাই ধুনীয়াকৈ আপোনালোকক ৰিভিউটো দি আছোঁ গাড়ীখনত, চাই থাকক। আৰু এইটোৱে হ'ল মন্দিৰটোৰ পৰিৱেশ, গোবৰ্ধনত থকা গণেশ বাবাৰ মন্দিৰ। গতিকে আপোনালোকে টাইম পালে আহিব, এইফালে যদি যায় সোমাই যাব একফালে, আৰু গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া আমাৰ পূজা চূজা কৰা হৈ গ'ল, আৰু এতিয়া যাব লাগে ঘৰ। মানে বৰষুণ আহিছে, তাৰ কাৰণে অলপমান মানে আহোঁতে দেৰি হ'ল, আৰু তাৰ কাৰণে অলপ পূজা চূজা কৰি ল'লোঁ। আৰু এতিয়া ঘৰত যাওঁ, আৰু ঘৰত যাই আপোনালোকৰ গাড়ীখনত ধুনীয়াকৈ ৰিভিউটো দিবলৈ অলপমান চেষ্টা কৰিম, গতিকে চাই থাকিব। পূজাত টিকলে ভাইটিকো অলপ মাতলোঁ, এই গাড়ীখন চলাব নাজানে মোৰ, সেইটো গাড়ীখন শিকিব ভাই অলপ। আৰু এতিয়া আহি পালোঁ ঘৰ, আৰু এতিয়া ৰিভিউটো আপোনালোকক দিম, গতিকে চাই থাকক। গাইজ, মানে কালি পূজা চূজা কৰিলোঁ সিদিনা, কাৰণ একেদিন বাইক চলাই নাই, প্ৰায় 2-3 দিনমান হ'ল। কাৰণ কিয়, আমাৰ ৰাস্তাঘৰ বেয়া, তাৰ কাৰণে আজি ৰবিবাৰ, আৰু আজি মানে কোম্পানীও বন্ধ। সেই হিচাপত আজি সুমন আৰু মই অলপ মানে বকৰ ফালে ফুৰিব আহিলোঁ। মানে এনেই আৰু এপাক, মানে কি বহুত দিন হ'ল গাড়ীখন চলানো, অলপ চলে চাং কেনেকুৱা লাগে। হেল্ল' গাইজ, আপোনালোকৰ খবৰ কি? খবৰ নিশ্চয় ভাল। মই বাইকখন কিনাৰ পৰা এটা ৰিভিউ ভিডিঅ' দিয়া নাই, গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক অলপ ৰিভিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গাড়ীখন কেনেকুৱা কি ফেচিলিটি আছে, গাড়ীখনত কিমান কি বস্তু আছে, আগৰ মডেলত চাই এইখনত কিমান কি বস্তু সোমাই দিছে, বা নতুন মডেলত কেনেকুৱা কি বস্তু ফেচিলিটি দিছে, গতিকে সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেনেকুৱা আৰু যদি আপোনালোকে গাড়ীখন আগফালৰ পৰা চাই এনেকুৱা এটা লুক দেখিব, আৰু ছাইডৰ পৰা যদি চাই আপোনালোকে এনেকুৱা এটা লুক দেখিব, আৰু যদি পাছফালৰ পৰা আপোনালোকে চাই এনেকুৱা এটা লুক। পোনপ্ৰথমতে আপোনালোকক মিটাৰটো দেখুৱাইছোঁ, আৰু মিটাৰটো কৰিছে ডিজিটেল মিটাৰ, আৰু আপোনালোকক চাৰিপাত অন কৰি দেখুৱাই আছোঁ। এনেকুৱা ডিজিটেল মিটাৰ কৰিছে, আৰু হেণ্ডেলত চুইচ দিছে, মানে এইটো হ'ল এই চুইচটো দিছে ব্লুটুথৰ মিটাৰৰ, আৰু এইটো হ'ল ছিগনেল লাইটৰ, এইটো হৰণ, আৰু এইটো দিছে মানে কি এইটো চুইচটো দিছে হেডলাইটৰ, মানে এইটো ডাইৰেক্ট এইটো হ'ল আপাৰ চুইচ, এইটো হ'ল আপাৰ ডিপাৰ, আৰু এইফালে দিছে পাৱাৰ অফ অন, আৰু এইফালে ষ্টাৰ্টৰ, আৰু লগতে ব্ৰেক আছে, ABS ব্ৰেক, আৰু লগতে এইফালে ইঞ্জিনটো দিছে। আৰু যদি আগফালৰ এই হেডলাইটটো ধুনীয়া LED হেডলাইট, আৰু লগতে আৰু ডিস্ক ব্ৰেক, ABS ডিস্ক ব্ৰেক, আৰু লগতে চাকা এটা একদম মজবুত চাকা ব্যৱহাৰ কৰিছে। এইফালে একবাৰ মই ধুনীয়াকৈ চলাই আহোঁ, আপোনালোকে একবাৰ চাওকচোন, কেনেকুৱা দেখি মই চলালে, আৰু আপোনালোকে একবাৰ চাই লওক। আৰু আপোনালোকক একবাৰ চাউণ্ডটো আপোনালোকক শুনাই দিছোঁ, কেনেকুৱা কি চাউণ্ডটো এৰে ব্যৱহাৰ হয়। আৰু এতিয়া একবাৰ চলাই আহোঁ, আৰু সুমনে একবাৰ কেমেৰা ধৰিব, কেনেকুৱা দেখে আপোনালোকে। আৰু এতিয়া গাড়ীৰ ৰিভিউ ভিডিঅ'টো বনাই, মানে আমি এতিয়া পাৰ্বতী পাহাৰত আহিছোঁ। মানে পাৰ্বতী পাহাৰত মেইন ওপৰলৈকে নাযাওঁ, কাৰণ কি তাকালৈকে গেলি বহুত ভাগাত ধৰিব। মানে এটা ধুনীয়া চিত্ৰ কোনোবা আঁকিছে, সেইটো আপোনালোকক অলপ। আৰু এইফালে মহাদেৱ বাবা আৰু পাৰ্বতীক ধুনীয়াকৈ এটা চিত্ৰ অংকন কৰিছে, যোনে আঁকিছে চেলত ধুনীয়া একদম বনাইছে, আৰু তাকে আমি চাবলৈ আহিছোঁ। কাৰণ
আৰু এতিয়া আমি মেইন মন্দিৰলৈকে নাযাওঁ, কাৰণ তাতে গ'লে আমাৰ দেৰিও হ'ব। আমি অলৰেডি দুইবাৰমান গৈছোঁ তাতে, আৰু নেক্সট এদিন আপোনালোকক ধুনীয়াকৈ আহি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে। আৰু এতিয়া মানে কি অলপ এতিয়া ফলচটো উঠোঁ, মানে এনেকৈ অলপ ৰিভিউ ভিডিঅ'টো বনালোঁ, এনেই একবাৰ আজি ফুৰিব আহিছোঁ সেয়ে আৰু এতিয়া আমি যাম ঘৰত। মানে বেছি আৰু ইয়াতে দেৰি নকৰোঁ, মানে ওপৰত নাযাওঁ, ওপৰত গ'লে বহুত টাইমো যাব। আৰু নেক্সট এদিন আহিম আৰু এনেই আহিলোঁ এপাক ফুৰিবলৈ। মানে এই ধুনীয়াকৈ যোনে চিত্ৰটো আঁকাইছে তেখেতক চেৰুত, আৰু সেই চিত্ৰটো আমি দেখা নাছিলোঁ, দেখিছিলোঁ কিন্তু সেনেকৈ ভালদৰে আমি চোৱা নাছিলোঁ। অহন্তে গৈছোঁ কিন্তু সেইটো ভালদৰে চোৱা নাছিলোঁ। এতিয়া ঘৰত যাম।